তাৰপিছত মই এতিয়া ল'ৰাই মানে বুজি নাপায় তেতিয়া, কিন্তু তাত মই চকু দিলোঁ, তাত ধৰা পৰিলে কাম কৰা জেগাত, তাতে মই ধৰিলোঁ। সেনে দুটা কথা পাতি তাইক লৈ গৈছিল বাইকত উঠাই, যোনখন বাইক আছে সেইখন বাইকত লৈ গৈছিল উঠাই, বা সি নতুন কৰি বাইক লৈছিল, তাক ল'ব যায় থ'ব আহে ঘৰত। কিন্তু মই শুনি আছিলোঁ, কিন্তু মই কোনো চকু দিয়া নাই, সেইবিলাক মই সোমাব মানে ইচ্ছা নাই। তাৰ যেতিয়া বেছি হৈ গ'ল, তাৰপিছত লাহে লাহে এই 2021 টাইমতে মই বহুত খেলি বহুত জ্বালা পাই আপাটোকো লৈ আহিছিলোঁ মই, কিন্তু তাই মোক অলপ হেৰি ক'লে আৰু যে আপাটো মোকে লাগিব, অমুক কিবা কিবি দম দিলে। তাত মই ভাবিলোঁ যে চলি মাকৰে হয়, মইতো জন্ম দিয়া নাই, হয়নে নহয়, তাইহে ৰাখি জন্ম দিছে। তো সেই ভাবি তাইক মইতো গতাই দিলোঁ, আৰু তাইক মই কৈছোঁৱে যে তোৰ যদি কিবা বিপদ হয়, কিবা যদি দিগদাৰ দিয়ে, সি বহুত কষ্ট যদি পা, তেতিয়াহ'লে চলিটোক মোক দি দিবি। সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। এটি 10 বছৰীয়া নিষ্পাপ শিশুক নিজ মাতৃয়ে শেষ কৰি পেলালে। কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলে মা? নিজৰ পেটৰ সন্তানটোকো মাৰিবলৈ অকণমানো বেয়া নালাগিলে। পৰকীয়া প্ৰেমৰ কাৰণে ইমান মাতাল হৈ গ'ল, পৰকীয়া প্ৰেমৰ কাৰণে নিজৰ সন্তানক শেষ কৰি পেলাব পাৰিছে। বুকু কঁপি যোৱা ঘটনা, আৰু আপোনালোকে সকলোৱে গম পাইছে কেনেকৈ সেই সন্তানটিক নিজ মাতৃয়ে শেষ কৰি পেলালে। আৰু এই সন্দৰ্ভত সেই কণমানি মৃন্ময় বৰ্মনৰ দেউতাকে কি ক'লে আপোনালোকে এই গোটেই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ পাব। ব'লকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। সেই কণমানি মৃন্ময় পিতৃয়ে কি ক'লে, মাতৃয়ে কেনে ব্যৱহাৰ কৰিছিলে মৃন্ময়ৰ লগত, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মানে কালি নহয় পৰহি আপোনাৰ শনিবাৰ এটা বতাহ বৰষুণ দিলে, ল'ৰাটো বোলে নোহোৱা হৈছে আপোনাৰ 6:40 না 30। তাই ফোন মাৰিছে, মোক ফোন মৰা নাই, মাক ফোন মাৰিছে, আমাৰ মাক, যে ল'ৰাটো টিউশ্যনৰ পৰা অহা নাই, ঘৰত গৈছে নেকি তহঁতৰ ঘৰত, সেনেকৈ কৈছে মায়ে। আপুনি ক'ত থাকে? মই থাকোঁ পাঞ্জাবাৰীত, নৱজ্যোতি পথ। মায়েতো শুনা নাপায়, তাৰ মোবাইলটো থৈ দিল, আৰু তাৰ মোক সুধিলোঁ, মই নাম্বাৰটো চালোঁ যে দীপালীৰ নাম্বাৰ। মায়ে সুধিলোঁ কি ক'লা, কৈছে চুনুই বোলে অহা নাই ঘৰ টিউশ্যনৰ পৰা, সেনেকৈ কৈ আছে। তাৰপিছত মই বোলো হয় নেকি, আৰু ফোন মাৰিব দিলোঁ মাইক, ফোনটো মাৰচোন, আৰু তাৰ মায়ে আৰু ফোন মাৰিল, তাক ক'লোঁ যে কি হ'ল, কৈছে এনেকুৱা টিউশ্যনত গৈছিল, কিন্তু সি আহি পোৱা নাই, মই এতিয়া বিচাৰি আছোঁ, কাৰোবাৰ লগৰ ঘৰত গ'ল নেকি বতাহ বৰষুণ দিয়াই। তাৰ মায়ে আৰু মই আলোচনা কৰিলোঁ, তাৰ ভাবিলোঁ যে না মোক মাতিবৰ কাৰণে না আৰু ৰিলেশ্যন কৰিব বিচাৰি আছে নেকি তাই, সেইটো কাৰণে মোক এনেকৈ ভয় খুৱাই আছে ল'ৰাটোৰ ফালৰ পৰা। তাৰ মাইক ক'লোঁ দেই তাই শুই থাক, তথাপি ৰাতি টোপনি নাই, সঁচা হ'ব পাৰে, তাই হয় বতাহ বৰষুণ, আমাৰ এইটো জেগাত টিং চিং উৰাই লৈ গৈছে, আৰু নতুন টিং আনিছোঁ লগাইছোঁ, মই সেইবিলাক কাম কৰি আছোঁ 10 দিনৰ পৰা। তাৰপিছত ৰাতিপুৱা হ'ল, ৰাতিপুৱা আৰু ফোন মাৰিলোঁ 6টামান বজাত, মায়ে ফোন মাৰিলে, মায়ে মোবাইল দি। তাৰ মায়ে ক'লে যে ল'ৰাটোতো আহি পোৱা নাই। তেতিয়া আৰু ঘৰৰ পৰা ওলাই আহিলোঁ আমি, ওলাই আহি মই এইফালে নালা আপোনাৰ বগীচৰ পৰা যোনটো নালা ওলাই আহিছে নদীটো, সেইটো নালা গোটেই চালোঁ, ফুটপাথ চুটপাথ চালোঁ, চব গোটেইবিলাক চাই লৈ তাৰ গলিবিলাকো চালোঁ। তাৰ কেইটামান মোৰ বন্ধু আছে ৰঙৰ মিস্ত্ৰী কাম কৰা, তাতেই থাকে, সিহঁতেও মোক ফোন মাৰিলে, সিহঁতে নিজে ফোন মাৰিছে যে বিকাশ ক'ত, মই কৈছোঁ মই ঘৰতে আছোঁ, কৈ তাহাঁতে ওলাই আহোঁ, ল'ৰাটো নোহোৱা হৈছে বোলে, বা উঠাই লৈ গ'ল না কি হ'ল। তাৰ মই ওলাই গ'লোঁ, তাৰ বিচাৰ বিচাৰি কৰিলোঁ, নাই, তাৰ পুলিচে মোক ফোন মাৰিলে। এতিয়া মই জয়ানগৰত তাইৰ দোকানত গৈছোঁ, মই তেতিয়া তাৰপিছত চাই মেলি দোকানত গৈছোঁ, মই দোকানতো বহি থাকিব পাৰে সি ৰাতিপুৱা আহিকে, তাৰ দোকানত নাই, কাষৰ দোকানীটো সুধিলোঁ, সিও গম নাপায় যে ল'ৰা যে নাই তাতে। আপোনাৰ 4 বছৰ হ'লে দিৱস হোৱা 4 বছৰ নে আপোনাৰ 4 মাহমান হ'ল, 4 মাহ 3-4 মাহ এনেকুৱা হৈছিল। মানে আপোনাৰ যোনটো ল'ৰাটোক ধৰিলে, এই ল'ৰাটোক, সেই ল'ৰাটোৰ মানে মেইন আছিলে, মানে তাৰ কাৰণে মানে বহুত কাজিয়াৰ সৃষ্টি হৈ গ'ল ঘৰত। তাই কৰি আছিল এইবিলাক, তথাপিও মই ধৰা চলি আছিলোঁ, আৰু ল'ৰাটো আছে যিহেতু সংসাৰ পাতিছোঁ, এনে কাম কৰি খোৱা মানুহ। মানে কেনেকুৱা হ'ল, যেতিয়া মই পাঞ্জাবাৰীত থাকোঁ, তাইও আছিলে মোৰ লগত তাতে 2 বছৰ, তাই থাকোঁতে মানে তাই চাকৰি পালে আপোনাৰ এই বেলতলা মণিপুৰম গ'ল্ড বেংকত। তাতে চাকৰি পোৱাৰ পিছত এতিয়া ল'ৰাটো থাকিল, মায়েতো দেখা পাইছে, এইটো মায়ে, এতিয়া মায়ে তাক চাব নোৱাৰিব, স্কুলত লৈ যাব লাগিল, কিবা কৰিব লাগে, চাব নোৱাৰে। তাৰপিছত ময়ো ঘৰৰ কাজিয়া সৃষ্টি হ'ল, তাই কিবা কয় যে মায়ে কথা নলয়, মায়ে মোক গালি পাৰে, মোক কিবা লাগিল আৰু ঘৰৰ মাজত। তাৰ মই ৰুমটো খালী কৰি গুচি আহিলোঁ তাৰে পৰা জয়ানগৰত, তাতে থাকিলোঁ আপোনাৰ ভাড়া ৰুমত। সেই মইতো কামত ওলাই যাওঁ, আৰু ল'ৰাটোক থ'লোঁ মই আপোনাৰ হেৰিত, এই NGO বুলি কয়, তাতে মানে মই থৈ দিওঁ মান্থলি চিষ্টেমত, মাহত লৈ আপোনাৰ 2200 এইটো ধৰক আপোনাৰ 2015-14 এনেকুৱা হ'ব, সেনেকুৱা টাইমৰ কথা। এনেকুৱা জন্ম অৱস্থাৰ পৰা অৱহেলা কৰে, মানে অৱহেলা ধৰা, মইতো নাথাকোঁৱে ঘৰত, তথাপিও ঘৰত আহিলে মায়ে কয় যে এনেকুৱা তাই অলপ অশান্তি কৰে, আৰু মায়েৰো ধৰক কাপোৰ চাপোৰ কিবা কিছুমান ধুই, হাতটো ভাঙা আছিল, অলপ কাম চাম কৰি দিব লাগে মায়েৰো, তাই একো নকৰে। তাই ঘৰত কেজেং মেজেং লাগিল, মই বোলো দে মায়েৰে ভুল কিবা এটা, যিহেতু বেলেগৰ ছোৱালী পলাই লৈ আহিছোঁ মই, তাইকতো মই এৰাই দিব নোৱাৰোঁ,
তাত সেনেকৈ কৈ মই ৰুমটো মই এৰি থৈ মই জয়নগৰত গুচি গ'লোঁ। ল'ৰাটোৱে যেতিয়া পাঞ্জাবাৰীত থাকোঁ মই তেতিয়া মানে তাতে থ'ব যায় এই ল'ৰাটোৱে আপোনাৰ তেতিয়া আমি তাতে আছিলোঁ আপোনাৰ 2014 তাতেই আছোঁ বা তেতিয়াৰ পৰা তাইৰ চিনাকি এইটো ল'ৰা আৰু তাৰ গাঁৱৰ মানুহ কালি চাইছে ফটোটো গম পাইছে এই ল'ৰাটোৱে থ'ব আহিছিল আগতে, কিন্তু মই বেলেগ ল'ৰা বুলি ভাবিছিলোঁ। পাইছিলে ভিডিঅ' তেতিয়া মানে ধৰক হোৱাটছআপ ফেচবুক এতিয়া তাইৰ লগত নাই, সেনেকুৱা মোবাইল নাছিলে। যেতিয়া ইয়াতে কাম কৰি পইচা হৈ গ'ল তেতিয়া মোবাইল আহিল, চব আহিল, ষ্টেজ কৰি তুলি তাই সি থ'বা যায়, আমাৰ তাইক থ'বা যায়। তাৰ মানুহবিলাকে মোক কয় আৰু গাঁৱৰ মানুহ জেঠি চেঠি চবে দেখা পালে, কিন্তু মই আৰু শুনা কথা কিছুমান বিশ্বাস নহয়। মই নুশুনা ভাও যদি মই কামত লাগি থাকোঁ, যে তাৰ পৰা কাজিয়া লাগি মই ওলাই আহিলোঁ। ইয়াতে মানে মই গম পাই গ'লোঁ যে তাই তাৰ লগত এনেকৈ লিংক আছে। মানে মই গম পাওঁ আৰু আপোনাৰ 2016 পৰা সিহঁতৰ ৰিলেশ্যন চলি আছে, 2016 পৰা। তাই কিন্তু কালি কৈছে যে 2019 পৰা চিনাকি, কিন্তু তাই মোক প্ৰথমতে কৈছিল যে একেলগে পঢ়া বুলি আপোনাৰ গণেশ মন্দিৰ হাইস্কুল লিচুবাগানত যে আছে আপোনাৰ 6 মাইলত, তাতে আপোনাৰ একেলগে পঢ়া বুলি কৈছিল মোক লগৰ ল'ৰা। যেতিয়া ঘৰত গ'ল এই মালিকে তাৰ মোক ক'লে যে বিকাশ এটা কথা আছে, তুমি আহা, এটা ল'ৰা আহে কিন্তু মই ল'ৰাটো কিন্তু ভাল পোৱা নাই, তোমাৰ ফেমিলি হয়, তোমাক ক'লোঁ মই, তুমি অলপ চকু দিবা। তাৰপিছত মই এতিয়া ল'ৰা মানে বুজি নাপায় তেতিয়া, কিন্তু তাত মই চকু দিলোঁ, তাত ধৰা পৰিলে কাম কৰা জেগাত, তাতে মই ধৰিলোঁ। কেনেকৈ ধৰিছে আপুনি? সেনেকৈ দুটা কথা পাতি তাইক লৈ গৈছে বাইকত উঠাই, যোনখন বাইক আছে সেইখন বাইকত লৈ গৈছিল উঠাই, বা সি নতুন কৰি বাইক লৈছিল, তাইক ল'ব যায় থ'ব আহে ঘৰত। কিন্তু মই শুনি আছিলোঁ, কিন্তু মই কোনো চকু দিয়া নাই, সেইবিলাক মই সোমাব মানে ইচ্ছা নাই। তাৰ যেতিয়া বেছি হৈ গ'ল তাৰপিছত লাহে লাহে এই 2021 টাইমতে মই বহুত খেলি বহুত জ্বালা পায় আপাটোকো লৈ আহিছিলোঁ মই, কিন্তু তাই মোক অলপ হেৰি ক'লে আৰু যে আপাটো মোকে লাগিব, অমুকটো কিবা কিবি দম দিলে। তাত মই ভাবিলোঁ যে চলি মাকৰে হয়, মইতো জন্ম দিয়া নাই, হয়নে নহয়, তাইহে ৰাখি জন্ম দিছে। সেই ভাবি মই তাইক মইতো গতাই দিলোঁ, আৰু তাইক মই কৈছোঁৱে যে তোৰ যদি কিবা বিপদ হয়, কিবা যদি দিগদাৰ দিয়ে, সি বহুত কষ্ট যদি পা তেতিয়াহ'লে চলিটো মোক দি দিবি, মোক ফোন মাৰিবি, ফোন মাৰিব নালাগে, মোৰ ঘৰ যায় পাঞ্জাবাৰীত থৈ আহিলে হ'ল, তাতে ৰাস্তাত এৰি দিলে হ'ল। যায় নে নাই হা ল'ৰাটো আপোনাৰ? মই লগ ধৰোঁ,